जिंदाबाद 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 2 এপ্ৰিলত হ'ব লগা ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ 37টা সমষ্টিৰ 37টা সমষ্টি যাতে NDA ৰাইজৰ আশীৰ্বাদেৰে আমি জয়লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো যি প্ৰচেষ্টা লাগে ৰণৰ নীতি লাগে বা নিৰ্বাচনী প্ৰচাৰ কৌশল লাগে সকলোখিনি আমি একেলগে বহি সমন্বিতে আমি প্ৰয়াস চলাম আৰু নিশ্চিতভাৱে ৰাইজ উন্নয়নৰ পক্ষত রাভা হাছং অটোনমাস কাউন্সিল উন্নয়নের স্বার্থত যি ধরনের কাম কাজ আজি 10 বছর চলে রাইজে দেখিছে ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন কেনেকৈ আগবাঢ়িছে আমি সকলোৱে দেখিছোঁ আৰু দেশৰ বিশ্বৰ আমাৰ আটাইৰে মৰমৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ কেনেকৈ সকলোৱে দেখিছে গতিকে এই ইস্যুসমূহ আগত ৰাখি আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম আৰু এক কংগ্ৰেছ শূন্য আমি ৰাভা হাছং অটোনমাস কাউন্সিলখন আমি দখল কৰিবলৈ সক্ষম হ'ম।